নিউ গুৱাহাটী সমষ্টিৰ খেল মহাৰণ সমাপ্ত। DTRP ইনডোৰ ষ্টেডিয়ামত সামৰণি অনুষ্ঠান। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত পৌৰপতি মৃগেন শৰণীয়া। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় সংস্কৰণৰ খেল মহাৰণ। এইবাৰ খেল মহাৰণত এথলেটিক্স, কাবাডী, ভলীবল, ফুটবল, দবা আৰু ৰোড চাইক্লিং আদি ইভেণ্টত তৃণমূল পৰ্যায়ৰ পৰা খেলুৱৈসকলে দাঙি ধৰিছে প্ৰদৰ্শন। ইয়াৰ সমান্তৰালভাৱে নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৱাৰ্ডসমূহৰ মাজত যোৱা 5 ডিচেম্বৰৰ পৰা অনুষ্ঠিত খেল মহাৰণৰ কাৰ্যসূচী শনিবাৰে অন্ত পৰিল। ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তনুৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল নিউ গুৱাহাটীৰ সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানৰ পূৰ্বে ল'ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত হয় কাবাডী ইভেণ্টৰ ফাইনেলৰ মহাৰণ। অহৰহ উল্লাসত মুখৰিত হ'ল DTRP ইনডোৰ ষ্টেডিয়াম। সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। কাবাডী খেলৰ ফাইনেলৰ পূৰ্বে কৰমৰ্দন কৰি অতিথিসকলে খেলুৱৈসকলক কৰিলে উৎসাহিত। তদুপৰি বিভিন্ন ইভেণ্টৰ বিজয়ী খেলুৱৈসকলক মেডেল প্ৰদান কৰিলে পৌৰপতি মৃগেন শৰণীয়াই। আমি সমষ্টি ভিত্তিত আমাৰ যিখিনি খেল হৈছিল 5টা ইভেণ্ট, তাৰে আমাৰ সমষ্টি ভিত্তিত প্ৰতিটো ৱাৰ্ডৰ পৰা যি আমাৰ খেলা হৈছিলে সেই খেলাৰ আজি আমাৰ অন্তিম দিন আছিল। ৰাতিপুৱা ভাগত আমাৰ চেণ্ট্ৰেল গুৱাহাটীৰ সমষ্টিৰ গোটেইখিনি খেলা হৈছে। এতিয়া আমাৰ সন্ধিয়া ভাগত আমাৰ নিউ গুৱাহাটীৰ LACৰ ফুটবলটো ইতিমধ্যে হৈ গৈছে। দবা খেলা আমাৰ ইতিমধ্যে শেষ হ'ল। এতিয়া আমাৰ under-16 গাৰ্লছৰ কাবাডী খেলা আৰু বয়ছৰ কাবাডী খেলা চূড়ান্ত খেলাখন চলি আছে। ইয়াৰ পিছত আমাৰ পুৰস্কাৰ বিতৰণ হ'ব। তো নিশ্চয়কৈ ইয়াৰ পৰা আমি যিবিলাক উদীয়মান খেলুৱৈ আছে সেইবিলাক আমি উলিয়াই লৈ আহিব পাৰিম আৰু ইয়াৰ পিছত আমাৰ ডিষ্ট্ৰিক্ট ভিত্তিত হ'ব, তাৰপিছত ৰাজ্যিক পৰ্যায়ত আমাৰ হ'ব। তো এনেধৰণৰ খেল ধেমালিয়ে আমাৰ ক্ৰীড়া জগতখন শক্তিশালী কৰিব। মাননীয় মুখ্যমন্ত্ৰীৰ এনেধৰণৰ পদক্ষেপত সকলো ক্ৰীড়া জগতৰ যিখিনি আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ আছে বা আমাৰ খেলুৱৈ আছে, পুৰণা খেলুৱৈ, তেওঁলোকে খুব ভাল হৈছে। আজি আমাৰ ইয়াতে বঁটা বিতৰণী সভাত প্ৰাক্তন খেলুৱৈসকলক আমি সম্বৰ্ধনা জনাম। তো নিশ্চয়কৈ অসমৰ ক্ৰীড়া জগতখন শক্তিশালী কৰাৰ কাৰণে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে বুলি আমি ক'ব বিচাৰিম। উল্লেখ্য যে ইয়াৰ পাছৰ পৰ্যায়ত অনুষ্ঠিত হ'ব জিলা তথা ৰাজ্যিক পৰ্যায়ৰ খেল। ক্ৰীড়া অনুৰাগীৰ আশা নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত খেলুৱৈসকলে আগন্তুক 2টা পৰ্যায়ত দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শনেৰে উজ্বলি উঠক। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন কুকু স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।